পিএম কিষাণ কৃষকৰ 18,000 টকা সোমাব বেংক একাউণ্টত। কোনসকল কৃষকে পাব পিএম কিষাণ 18,000 টকা? পিএম কিষাণ কৃষকৰ নতুন লিষ্ট মুকলি ৰাজ্য চৰকাৰৰ। আত্মসহায়ক গোটৰ মহিলাৰ 10,000 টকাৰ তাৰিখ ঘোষণা। কিমান তাৰিখে সোমাব গোটৰ মহিলাৰ 10,000 টকা? কোনসকল মহিলাই লাভ কৰিব গোটৰ 10,000 টকা? লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা। আন কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ একেলগে জানিব পাৰিব। ভিডিঅ'টো চাই থাকিব। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টোৰ মাধ্যমত জনাৰ আগতে এটা ৰিকুৱেষ্ট, যদি আপুনি চেনেলটোত নতুনকৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ। ৰাজ্যৰ প্ৰথমটো ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ আহিছে পিএম কিষাণ কৃষকসকলৰ কাৰণে। পিএম কিষাণৰ নতুনকৈ লিষ্ট আহিছে আৰু এই লিষ্টত নাম থাকিলে আপোনালোকে লাভ কৰিব 2ৰ পৰা 18,000কৈ টকা। দেখিবলৈ পাইছে 20 তাৰিখে এইখন লিষ্ট আহিছে আৰু লিষ্টটো যদি আপোনালোকে চেক কৰিব বিচাৰে তেন্তে চেক কৰিব পাৰে। এই লিষ্টখনত যিসকল মানুহৰ নাম আছে তেওঁলোকে লাভ কৰিব 2ৰ পৰা 18,000কৈ টকা। কিন্তু কেনেকৈ চেক কৰিব পাৰিব আপুনি? বন্ধুসকল, পিএম কিষাণৰ অফিচিয়েল ৱেবছাইটটোত আহি আপোনালোকে ইয়াতে দেখিবলৈ পাইছে ষ্টেট আসাম সিলেক্ট কৰিব, ডিষ্ট্ৰিক্ট আপোনালোকৰ যিটো সেইটো সিলেক্ট কৰিব, সাব ডিষ্ট্ৰিক্ট যিখন সেইটো সিলেক্ট কৰিব, ভিলেজ যিখন আপোনালোকৰ আছে সেইটো সিলেক্ট কৰি গেট ৰিপৰ্ট অপশ্যনটোত ক্লিক কৰিলে আপোনালোকৰ সন্মুখত আপোনাৰ যিখন লিষ্ট আছে সেইটো আহি যাব। আৰু এই লিষ্টত যদি আপোনালোকৰ নাম আছে তেন্তে আপোনালোকে লাভ কৰিব 2ৰ পৰা 18,000কৈ টকা। কৃষকে 19 নম্বৰ কিস্তিৰ টকা লাভ কৰিছে তেওঁলোকে 20 নম্বৰ কিস্তিৰ টকা লাভ কৰিব। আনহাতে যিসকল কৃষকে 8টা নাইবা 9টা ইনষ্টলমেণ্টৰ টকা এতিয়ালৈকে লাভ কৰা নাই তেওঁলোকে 8টা নাইবা 9টা ইনষ্টলমেণ্টৰ টকা এইবাৰ একেলগে লাভ কৰিব যদিহে আপোনালোকে EKYC কমপ্লিট কৰিছে, লগতে আধাৰৰ সৈতে বেংকৰ একাউণ্টটো লিংক কৰিছে, নাইবা আপোনালোকৰ যিখন মাটিৰ পট্টা আছে সেইটো জমা দিছে। এইখিনি কাম যদি সম্পূৰ্ণ হৈছে তেন্তে একেলগে 2ৰ পৰা 18,000 টকালৈকে লাভ কৰিব পাৰে। দ্বিতীয় গুৰুত্বপূৰ্ণ খবৰটো হৈছে আত্মসহায়ক গোটৰ মহিলাৰ কাৰণে। মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিত আবেদন কৰা মহিলাসকলৰ কাৰণে ভাল খবৰ। শীঘ্ৰেই লাভ কৰিব 10,000কৈ টকা। আগষ্ট মাহৰ পৰা লাভ কৰিব প্ৰথম কিস্তিৰ 10,000কৈ টকা। আগষ্ট মাহত 5টা সমষ্টিৰ বাছনিভুক্ত মহিলাই লাভ কৰিব 10,000 টকা। প্ৰকাশ পালে সমষ্টিভিত্তিক ধন বিতৰণৰ দিন। আগষ্ট মাহত নলবাৰী, জাগিৰোড, পাথাৰকান্দি, মাৰ্ঘেৰিটা, ধুবুৰীৰ লাখ লাখ মহিলাই লাভ কৰিব 10,000কৈ টকা। সমষ্টি ভিত্তিক ধন বিতৰণৰ দিন ঘোষণা ৰাজ্য চৰকাৰৰ। মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিত আবেদন কৰা মহিলাৰ কাৰণে আহিছে এই ভাল। ৰাজ্যৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে বিধায়কৰ টিকট সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। কোনসকল বিধায়কে লাভ নকৰে টিকট? মুখ্যমন্ত্ৰীয়ে দিলে ইংগিত। 2026ৰ বিধানসভা নিৰ্বাচন সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ মন্তব্য। ৰাজ্যিক বিজেপিৰ চিন্তন বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিধায়কৰ টিকটক লৈ কৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে এইবাৰ সকলো বিধায়কে টিকট নাপায়। সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে বহু বিধায়কৰ সমষ্টি নোহোৱা হ'ল। বহু বিধায়কে নিজেও নিৰ্বাচন নেখেলে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, নতুন মুখ আহিব, নতুন মুখক আমি প্ৰাধান্য দিম। সকলো বিধায়কে যে টিকট পাব কোনো কথা নাই, কোনোবা নহয় কোনোবাই টিকট নাপাব। লগতে কয় যে এইবাৰ বহু আসন SC STৰ বাবে সংৰক্ষিত হ'ল। এই সমষ্টিত আমি নতুন মুখক প্ৰাধান্য দিম। চৰকাৰী আঁচনি ৰূপায়ণ কৰা সকলোহে পাব টিকট। খবৰটো হৈছে নেগেৰী বিলত বাংলাদেশী থাকিলে মুখ্যমন্ত্ৰীৰ সৈতে একেলগে বুলডোজাৰ চলাম আৰু এই মন্তব্য কৰিছে অখিল গগৈয়ে। এৰাপানীৰ নেগেৰী বিলৰ সম্ভাৱ্য উচ্ছেদক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। উচ্ছেদ চলোৱাৰ পূৰ্বে নেগেৰী বিলৰ পৰিয়ালসমূহৰ নথি পত্ৰ পৰীক্ষা কৰিবলৈ চৰকাৰক আহ্বান জনাইছে বিধায়কগৰাকীয়ে। যদিহে নেগেৰী বিল গাঁৱৰ বাসিন্দাসমূহ বাংলাদেশী বুলি প্ৰমাণিত হয় তেন্তে অখিল গগৈয়ে মুখ্যমন্ত্ৰীৰ সৈতে একেলগে গৈ নেগেৰী বিলত বুলডোজাৰ চলাব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। কেৱল ভোটৰ স্বাৰ্থত চৰকাৰখনে মুছলমান লোকৰ ঘৰ ভঙাৰ অভিসন্ধি ৰচিছে বুলিও চৰকাৰক কটাক্ষ কৰে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে। উল্লেখযোগ্য যে মেৰাপানীৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী নেগেৰী বিলত উচ্ছেদ চলোৱাৰ বাবে ইতিমধ্যে বন বিভাগে যাৱতীয় প্ৰস্তুতি আৰম্ভ কৰিছে। কাজিৰঙাৰ মাদ্ৰাছা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে শেহতীয়াকৈ কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। অখিল গগৈয়ে সদৰি কৰে যে নিৰ্বাচনৰ আগতে মুছলমানৰ ভোট ল'বলৈ মুখ্যমন্ত্ৰীয়ে সেইখন মাদ্ৰাছাৰ ছাত্ৰক হেলিকপ্টাৰত উঠাইছিল।
এতিয়া সেইখন মাদ্ৰাছাকে অসমীয়া জাতিৰ শত্ৰু উজনি অসমৰ বিদেশী আগ্ৰাসনৰ প্ৰতীক ৰূপে প্ৰতিপন্ন কৰিব বিচৰাটো মুখ্যমন্ত্ৰী এজনৰ কাৰণে লজ্জাজনক কথা। মুঠতে যিকোনো প্ৰকাৰে মুখ্যমন্ত্ৰী হিন্দু মুছলমানৰ কাজিয়া লগাই বিজেপিয়ে ভোট ল'বলৈ এই কামবোৰ কৰি থকা বুলি উল্লেখ কৰে বিধায়ক অখিল গগৈ। ৰাজ্যৰ পৰৱৰ্তী খবৰটো হৈছে বিজেপিৰ সৈতে মিত্ৰতা ভংগ হ'ব নেকি অগপৰ। অতুল বৰা কেশৱ মহন্তক লৈ ক্ষোভিত তৃণমূল পৰ্যায়ৰ কৰ্মী। অসম গণ পৰিষদৰ ভিতৰচৰাত তীব্ৰ অসন্তুষ্টি চলি থকা সভাই ৰূপ লয় সংঘাতৰ। দেওবাৰে দক্ষিণ কামৰূপৰ ছয়গাঁৱত অসম গণ পৰিষদ দলৰ কামৰূপ জিলা সমিতিৰ এখন বিশাল অভিৱৰ্তন অনুষ্ঠিত হয়। সহস্ৰাধিক জিলা প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত সভাখনত শ্বহীদ পৰিয়ালৰ সদস্যক সম্বৰ্ধনা জনোৱা হয়। জিলা সভাপতি খগেন নাথৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত সাধাৰণ সম্পাদক শুভৰাম দাসে আদৰণি ভাষণ প্ৰদান কৰে। সভাত দলটোৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক তথা প্ৰাক্তন মন্ত্ৰী ডক্টৰ কমলাকান্ত কলিতা আৰু কমলপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতা উপস্থিত থাকে। কিন্তু সভাৰ মাজতে সংঘাতৰ সৃষ্টি হয় নেতা কৰ্মীৰ মাজত। সমষ্টিৰ সাধাৰণ সম্পাদক প্ৰদীপ কুমাৰ বৰাই অগপ দলৰ কেন্দ্ৰীয় সভাপতি তথা মন্ত্ৰী অতুল বৰা আৰু কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তক তীব্ৰ ভাষাৰে সমালোচনা কৰে। তেওঁ কয় যে অগপ দল অতুল বৰা আৰু কেশৱ মহন্তৰ ব্যক্তিগত দল নহয়। ইয়াৰ পাছতে সভাত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়। লগে লগে কামৰূপ জিলাৰ সভাপতি খগেন নাথ আৰু কমলপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতাই সাংবাদিকসকলক সভাকক্ষ ত্যাগ কৰি যাবলৈ নিৰ্দেশ দিয়ে। কিন্তু খগেন নাথ আৰু সত্যব্ৰত কলিতাৰ নিৰ্দেশ শুনাৰ পিছতে জাঙুৰ খাই উঠে সভাত উপস্থিত থকা সাধাৰণ জনতা। সকলোৱে বিচাৰে সাংবাদিকৰ সভাকক্ষত উপস্থিত থকা। ইয়াৰ উপৰি সাংবাদিকসকলেও প্ৰশ্ন কৰে যে যদি সভাত থাকিবই নালাগে তেন্তে তেওঁলোকক কিয় পত্ৰযোগে আমন্ত্ৰণ জনোৱা হৈছিল। এই সময়ছোৱাত তৃণমূল পৰ্যায়ৰ প্ৰতিনিধিসকলেও ক্ষোভ উজাৰি সাংবাদিকৰ পক্ষ থিয় দিয়ে। এই ঘটনাৰ পাছতে অনুষ্ঠিত হয় মুকলি অভিৱৰ্তন, য'ত ভালেসংখ্যক নেতা কৰ্মীয়ে ভাষণ দিয়াৰ লগতে কেন্দ্ৰীয় নেতা ডক্টৰ কমলাকান্ত কলিতা আৰু প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতাই ভাষণ প্ৰদান কৰে। ইয়াৰ মাজতে সভাত ৰংগিয়া বিধানসভা সমষ্টিৰ অৰ্ণৱ ভৰালী নামৰ নেতাগৰাকীয়ে মন্ত্ৰী অতুল বৰা আৰু কেশৱ মহন্তৰ গুণানুকীৰ্তন কৰা আৰম্ভ কৰে। কিন্তু তেনে সময়তে সভাত উপস্থিত থকা লোকসকলে তেওঁক মঞ্চলৈ খেদি যায়, যাৰ ফলত পৰিৱেশ উত্তাল হৈ পৰে। উত্তেজিত লোকসকলে অৰ্ণৱ ভৰালীক উত্তম মাধ্যম সদায় পৰিস্থিতি ভয়ংকৰ কৰি তোলে। অৱশ্যে পৰৱৰ্তী সময়ত আৰক্ষী উপস্থিত হৈ নেতাগৰাকীক উদ্ধাৰ কৰি লৈ যায়। এই ঘটনা সন্দৰ্ভত অগপৰ নেতা এগৰাকীয়ে কয় যে অগপ দলৰ শীৰ্ষ নেতৃত্বৰ প্ৰতি অসন্তুষ্ট হৈ আছে তৃণমূল পৰ্যায়ৰ কৰ্মী। বিজেপিৰ সৈতে মিত্ৰতাত থকাৰ পাছত যি সন্মান মৰ্যাদা লাভ কৰিব লাগিছিল সেয়া লাভ কৰা নাই, যাৰ বাবে মানুহৰ ক্ষোভ বৃদ্ধি পাইছে। তৃণমূল কংগ্ৰেছৰ কৰ্মীৰ মাজত অসন্তুষ্টি বৃদ্ধি পাইছে। পৰৱৰ্তী খবৰটো হৈছে মুখ্যমন্ত্ৰী মহোদয়, পাৰে যদি আপুনি যোৰহাট ডিব্ৰুগড়ৰ পৰা নিৰ্বাচন জিকি দেখুৱাওক। কাৰ প্ৰত্যাহ্বান এয়া? বাংলা ভাষা প্ৰসংগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক পুনৰ সমালোচনা তৃণমূল কংগ্ৰেছৰ নেত্ৰী সুস্মিতা দেৱৰ। এইবাৰ কেৱল সমালোচনা কৰিয়ে ক্ষান্ত নাথাকিল। বাঙালীৰ ভোট অবিহনে উজনি অসমৰ যিকোনো সমষ্টিৰ পৰা বিজয়ী হৈ নিজৰ ক্ষমতা দেখুৱাবলৈ হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনালে তৃণমূল কংগ্ৰেছ নেত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰি শনিবাৰে শ্ৰীভূমিত তৃণমূল কংগ্ৰেছ নেত্ৰীগৰাকীয়ে কয় যে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এক্সত এটা কথা কৈছিল যে আমাৰ দেশৰ ভিতৰত দ্বিতীয় স্থানত থকা ভাষাটোৱেই হৈছে বাংলা ভাষা। অসমত সংখ্যাগৰিষ্ঠ লোকে কোৱা ভাষা অসমীয়াৰ পিছতে আছে বাংলা ভাষা। আমি প্ৰতিটো ভাষা জাতি জনগোষ্ঠীৰ লোকক সন্মান কৰোঁ। অসমত দ্বিতীয় স্থানত থকা বাংলা ভাষাটো যিসকলে কয় তেওঁলোকক বাংলাদেশীৰ চশমা লগাই দিয়া হয়। ইয়াক গৰিহণা দি মমতা দিদিয়ে লিখিছে যে অসমৰ উন্নতি সাধন কৰিবলৈ হ'লে আগন্তুক দিনত সকলোৱে একগোট হৈ বিজেপিৰ দৰে এটা সাম্প্ৰদায়িক শক্তিক পৰাজিত কৰিব লাগিব। তেওঁ পুনৰ কয় যে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীৰ অভিযোগ নাকচ কৰি ইয়াৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অনুপ্ৰৱেশৰ কথা কৈছে। ইয়া হাস্যকৰ। মই অসমৰ মুখ্যমন্ত্ৰীক ক'ব খুজিছো যে অসমৰ ইতিহাসত অসম চুক্তিৰ ৰূপায়ণৰ আটাইতকৈ দীঘলীয়া কাৰ্যকালৰ মন্ত্ৰীগৰাকী হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তেওঁ তৰুণ গগৈৰ সময়তে অসম চুক্তিৰ ৰূপায়ণ মন্ত্ৰী আছিল। তেওঁ যে বাংলাদেশৰ কথা কৈছে, মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এটা কথা সুধিব খুজিছো, 10 বছৰ আপোনালোকৰ ডাবল ইঞ্জিন চৰকাৰ আছিল অসমত। 2016ৰ পৰা সৰ্বানন্দ সোণোৱাল
2021 পৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ আছে। আপোনালোকে বিগত 10 বছৰত অনুপ্ৰৱেশক লৈ কি কৰিলে? সুস্মিতা দেৱে আৰু কয় যে এতিয়া বিধানসভা নিৰ্বাচন 6 মাহ আগৰ পৰা আপোনালোকে কিয় অনুপ্ৰৱেশক লৈ হৰপ হৈ পৰিছে, কিয় কৰিছে সেইটো স্পষ্ট। কাৰণ এতিয়া বিজেপিৰ ভৰিৰ তলত মাটি নোহোৱা হৈছে। বিশেষকৈ উজনি অসমত বিজেপি শংকিত হৈছে ভৰিৰ তলৰ মাটি খহি পৰিব বুলি। অনুপ্ৰৱেশক সন্মুখত ৰাখি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। দুখীয়া মানুহক উচ্ছেদ কৰা হৈছে। যিসকলে বিগত 10 বছৰে জাতি মাটি ভেটিক লৈ ক্ষমতালৈ আহিছিল তেওঁলোকে অনুপ্ৰৱেশকাৰীক লৈ কোনো পদক্ষেপ গ্ৰহণ কৰিব পৰা নাই। NRCত আমি কাগজ কিয় দেখুৱাইছিলো, NRC আজিলৈকে সফল হোৱা নাই। বিজেপিয়ে কৈছিল যে কা আহিলে হিন্দু বঙালীৰ সমস্যাৰ সমাধান হ'ব আৰু বাংলা মুছলমানক বাহিৰত ৰখা হৈছিল। আজি কেইজন হিন্দু বাঙালীয়ে নাগৰিকত্ব লাভ কৰিছে। প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে কেইজন হিন্দু বঙালীক নিৰাপত্তা দিব পাৰিছে? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জালুকবাৰী সমষ্টিত 2001 চনৰ পৰা বাঙালীৰ ভোট লাভ কৰিয়ে বহুবাৰ বিধায়ক হৈছে বুলি মন্তব্য কৰি সুস্মিতা দেৱে কয় যে আপোনাৰ যদি সাহস আছে তেন্তে যোৰহাট, ডিব্ৰুগড়, তিনিচুকীয়াৰ পৰা এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি বিজয়ী দেখুৱাওক। কাৰণ বাঙালীয়ে আপোনাক জালুকবাৰীত ভোট দি বিজয় কৰিছিল। এতিয়া আপুনি তেওঁলোককেই বাংলাদেশী বুলি কৈছে। বাংলাদেশীৰ যদি ভোট নালাগে তেতিয়াহ'লে উজনি অসমৰ পৰা বিজয়ী হৈ দেখুৱাওক যে আপুনি অসমীয়াসকলৰ নেতা। সুস্মিতা দেৱে এইদৰে মন্তব্য কৰে।